justice for today. ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰাণৰ মাধকলিতো জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন কৰে। সন্ধিয়া মৰাণ তিলৈ নদী পাৰত 237 নং চাইলেঞ্চযুক্ত ঘাইপথৰ দাঁতিত বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিত হৈ জুবিন গাৰ্গৰ পালন কৰে। এই অনুষ্ঠানত মৰাণৰ যুৱ নেতা বিজু দুৱৰে অতিথি হিচাপে উপস্থিত থাকি কেক কটা পাছত সকলোৱে একেলগে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰে। জয় জুবিন দা অমৰ হক আদি ধ্বনি দিয়ে আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে। মোৰ নাম চাচমিন বেগম। আমাৰ 3 নং মাধকলি গাঁও খোৱাং 3 নং মাধকলি গাঁৱত আজি জুবিন দাৰ জন্মদিনৰ যিহেতু 53তম জন্মদিনৰ উদযাপন কৰা হৈছে, গতিকে আমাৰ বহুত এইটো দুখৰ দিন, যাতে জুবিন দাই ন্যায় পায় আমি সেইটোৱে কামনা কৰোঁ। আৰু জুবিন দা অমৰ হক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গবিহীন আজি অসমত তেখেতৰ জন্মদিন আমি উদযাপন কৰিবলৈ লৈছোঁ। গোটেই অসমব্যাপী ভাৰতব্যাপী তেখেতৰ জন্মদিন আজি উদযাপন কৰিছে অতি দুখেৰে। আৰু এই 3 নং মাধকলি গাঁৱৰ যিসকল প্ৰাক্তন চাহ আৰু সংখ্যালঘু অঞ্চল অধ্যুষিত এই অঞ্চলতো তেখেতলোকে অতি শৃংখলাবদ্ধভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি জন্ম উৎসৱ পালন কৰিলে, গতিকে তেখেতলোক আটাইলৈকে মই ধন্যবাদ জনাইছোঁ। লগতে বিভিন্ন স্থানত খোৱাং সমষ্টিৰ লগতে অসমৰ বিভিন্ন স্থানত যিসকলে জুবিন গাৰ্গদেৱক অমৰ কৰি ৰাখিবৰ কাৰণে জন্মদিনৰ এই যি প্ৰচেষ্টা হাতত লৈছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। এই সঁচাই আদৰণীয় পদক্ষেপ হৈছে যে আমি মানৱৰূপী এজন ভগৱান আমাৰ মাজত জীয়াই আছিল, সেই কথাটো তেওঁৰ মৃত্যুৰ পিছত আমাৰ অনুভৱ হৈছে। আৰু গোটেই অসমত আটাইবোৰ জাতি জনগোষ্ঠীয়ে এটা বস্তু বিচাৰিছে যে তেখেতৰ মৃত্যুৰ ন্যায় বিচাৰিছে। এই স্থানৰ পৰা আমাৰ চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ, যিমান পাৰে অতি সোনকালে তেখেতলোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসকল দোষী, মৃত্যুৰ বাবে যিসকল দোষী, তেওঁলোকৰ যিসকল কাল্পিতৰ কাৰণে তেওঁ খুব কম দিনত, কম বয়সত, মাত্ৰ 52টা বছৰত আমাক অসমবাসীক এৰি থৈ যাব লগা হ'ল, তেখেতলোকক বিচাৰি যথোপযুক্ত শাস্তি দিব লাগে আৰু প্ৰকৃত অসমবাসীয়ে বিচৰা ন্যায় পাব লাগে বুলি মই পুনৰবাৰ দোহাৰি মই সামৰণি মাৰিছোঁ। 3 নং মাধকলি গাঁৱৰ সকলো জাতি জনগোষ্ঠী মিলি আমাৰ শ্ৰদ্ধাৰ, আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি জন্মবাৰ্ষিকী, আমি 53তম জন্মবাৰ্ষিকী আমি আজি ইয়াত পালন কৰিছোঁ। দুৰ্ভাগ্যৰ কথা, আজি কাৰোবাৰ জন্মদিনত আমি বহুত হাঁহি ফূৰ্তিৰে আনন্দৰ মাজেৰে আমি জন্মবাৰ্ষিকী পালন কৰোঁ। আজি আমি আমাৰ ইয়াৰ আমঠু যি জুবিন দাই আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমাজখন গঢ়ি থৈ গ'ল। আজি তেখেতৰ নিচিনা এজন ব্যক্তিৰ আজি আমি বহুত দুখ অনুভৱ কৰিছোঁ। তেখেতৰ বহুত তেখেতৰ আজি জন্মদিনত আমি বহুত দুখ অনুভৱ কৰিছোঁ মাধকলিবাসী হিচাপে। আৰু লগতে আমি আজি এই যে জন্ম বাৰ্ষিক আমি সকলো জাতি জনগোষ্ঠী মিলি আমি আজি পালন কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে আমি প্ৰথমতে আমি কামনা কৰিছোঁ। তেখেত যাতে চিৰ জীৱন আমাৰ মাজত জীয়াই ৰাখোঁ, আমি আমাৰ মাজত যে জীয়াই আছে তাক আমি অনুভৱ কৰাব বিচাৰিছোঁ অসমবাসী ৰাইজক। লগতে
আজি আমি তেখেতৰ হৈ আজি যিটো আমি ন্যায় যিটো আমাৰ অসমৰ ৰাইজে বিচাৰি আছে ঠিক আমিও তেখেতৰ কাৰণে ন্যায় বিচাৰিছোঁ আৰু তেখেতৰ যাতে অনতিপলমে তেখেতৰ যাতে ন্যায় দিয়ে অসম চৰকাৰৰ ওচৰত তথা প্ৰশাসনৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমি আমাৰ মৰমৰ আমাৰ হৃদয়ৰ থকা যি জুবিন দা তেখেতে যাতে ন্যায় পায় আমি সকলো অসমবাসী ৰাইজৰ লগতে আমাৰ ৩ নং মাধৱকলি ৰাইজ হিচাপে আমি একত্ৰিত হৈ আজি তেখেতৰ কাৰণে আজি আত্মাৰ শান্তিৰ কাৰণে আমি তেখেতৰ স্মৰণ কৰিছোঁ আৰু লগতে আমি ভাবোঁ যে তেখেতক আমি অতি সোনকালে তেখেতৰ আমি ন্যায় পাম তাৰ আমি আশা ৰাখিছোঁ আৰু এই আশা ৰাখি পিনে আমি তেখেতৰ জন্ম দিৱস আজি আমি সকলো শিশুৰ পৰা বয়োজ্যেষ্ঠ মানুহ জাতি জনগোষ্ঠী আমি সকলো ধৰ্মাৱলম্বী মানুহ আমি মিলিত হৈ পিনে যেনেকৈ জুবিন গাৰ্গৰ যিখন অসম সেই অসমখন গঢ়িবৰ কাৰণে আমি চেষ্টা কৰি আমি তেখেতৰ যিবিলাক আমাক পৰামৰ্শ দি গৈছে সেই পৰামৰ্শৰ তেখেতৰ যিটো আদৰ্শ তেখেতৰ আদৰ্শৰ ওপৰত আমাৰ চলিবৰ কাৰণে আমি সকলো ৰাইজক আমাৰ ইয়াৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ। আমি আজি ৩ নং মাধৱকলি গাঁৱৰ ৰাইজৰ সহযোগত আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি 53তম জন্মবাৰ্ষিক আমি উদযাপন কৰিছোঁ আমাৰ ৩ নং মাধৱকলি গাঁওবাসী ৰাইজৰ সহযোগত আৰু এটা বিশেষ মানে দুখৰ বিষয় যিহেতু তেখেতৰ আজি আমি জন্মদিন আমি কাবাৰ হ'লেও পালন কৰিলে নিশ্চয় আমি আনন্দ উপভোগ কৰোঁ কিন্তু আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি জন্ম উদযাপন কৰিছোঁ আমি খুব এটা দুখেৰে আছোঁ যিহেতু তেখেতৰ যি পৰিকল্পিতভাৱে আজি হত্যাকাণ্ড হৈছে গতিকে তেখেতৰ যে এই ন্যায় হোৱা নাই তাৰ কাৰণে আমি মাধৱকলি গাঁওবাসী ৰাইজ হৈও আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ আৰু তেখেতৰ যি ন্যায় এই ন্যায় আমি অসম চৰকাৰক অতি সোনকালে দিবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতু আজি তেখেতৰ 1.5 মাহৰো হয়তো ওপৰ হ'ল কিন্তু আজিলৈকে কোনো ৰকমৰ ন্যায়ৰ মানে আমি ন্যায়ৰ যিটো মানে পাব লাগে আমি আজিলৈকে পোৱা নাই গতিকে আমিও মাধৱকলি গাঁওবাসী ৰাইজৰ মানে সহযোগত সকলোৱে আমি মৰ্মাহত হৈছোঁ দুখ পাইছোঁ আমি এটাই আশা কৰোঁ তেখেতৰ ন্যায় মানে অসম চৰকাৰে অতি শীঘ্ৰে দিব বুলি আমি আশাবাদী।